Hi everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও মই আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ এই অসমীয়া বেংকাৰ চেনেলটোত। আজি আৰু এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম। হেতু হল যে আপোনালোকৰ আমি দেখাক দেখি বহুত কাম কৰিব লওঁ। স্পেশালি সোশ্যাল মিডিয়াৰ প্ৰভাৱ ইয়াত বহুত বেছি। তো হেতুৰ ওপৰত মই কথা পাতিম। প্ৰথম কথা আমি ইনষ্টাগ্ৰাম বহুত চলাওঁ, ৰিলস বহুত স্ক্ৰল কৰোঁ, আমি ফেসবুক বহুত চলাওঁ। ফেসবুকত আজিকালি কি চলি আছে এটো ন সবে সাপোর্ট কৰিব কিবা কৰিব। সেই 2 টকা 10 টকা 15 টকা 100 টকাৰ কাৰণে মানুহ কেনেকে ফেসবুকত মানে জিটি দি আছে আৰু মই নিজৰ কামলৈ লাগি যায়। ফেসবুকটো মই আনইনষ্টল কৰি থৈ দিম কেতিয়াবা। তো এটো চাওক আপুনি ৰিলস এটা স্ক্ৰল কৰি আছে, সেই ৰিলসটোত এজন মানুহে চাওক নিজৰ জীৱনৰ সদায় ভাল মোমেন্টখিনি দেখায়। আজি মোৰ লাইফতে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো চাব, তাত মই কেতিয়াবা কিবা দুখ লগা ফটো দিয়া আছে নে? মোৰ নাই কেতিয়াও। মই সদায় তাত ক'বাত ফুৰিব গ'লে ফটো দিওঁ, ক'বাত মই মোৰ প্ৰগ্ৰামত গ'লে ফটো দিওঁ, ঠিক আছে, মই ক'বাত ৰেষ্টুৰেণ্টত গ'লে ফটো দিওঁ, মই ডেটত গ'লে ফটো দিওঁ, সেইবিলাক দিওঁ। কিন্তু তাৰ মাজত মোৰ জীৱনতো দুখ আছে, সেয়া ফটোটো মই কেতিয়াও ইনষ্টাগ্ৰামত দি নাথাকোঁ। সেম বস্তু বেলেগ বেলেগ মানুহেও দিয়ে। বহুত মানুহ এনেকুৱা আছে অকল ভালখিনি দিয়ে, সব মানুহে ভালখিনিহে দিয়ে ইনষ্টাগ্ৰামত, বেয়াখিনি কেতিয়াও নিদিয়ে। গতিকে আপুনি যদি আপোনাৰ লাইফটো বেলেগৰ দৰে জীয়াব বিচাৰি থাকে তেনেহ'লে ইনষ্টাগ্ৰামত গ'লেই হ'ল। তাত ৰিলস যিমান স্ক্ৰল কৰি থাকে আপোনাৰ আহি থাকিব। আৰু এটা কথা, এটা ৰিলস যদি আপুনি অলপ বেছি টাইম চাই লয়, সেম কেটেগৰী ৰিলসে আপুনি পিছৰ কেবাৰ স্ক্ৰল কৰিলে আহি থাকে। তো এই বস্তুটো বহুত মাৰাত্মক হয়। আপোনাৰ প্ৰথম কথাটো টাইমটো বহুত ক্ষতি কৰে। একবাৰ ৰিলস স্ক্ৰল কৰি দিলে মানে মই কেতিয়াবা অফিসো দেৰি হৈ যায় চাই মানে। তো এজন এস্পাইৰেণ্টে কেতিয়াও এনেকৈ টাইম ৱেষ্ট কৰিব নালাগে। সেকেন্ড কথা, আমি বেলেগৰ জীৱনটোলৈ ইনস্পায়াৰ্ড হওঁ। আজি কোনোবা বোলে ছিংগাপুৰ ফুৰিব গ'ল, তো আমিও যাম বুলি ভাবোঁ। আজি কোনোবা আইফোন লৈ ফটো দিছে, আমিও ল'ম বুলি ভাবোঁ। আজি কোনোবাই মালয়েছিয়া ফুৰিব গ'ল, আমিও যাম বুলি ভাবোঁ। আজি কোনোবাই বোলে মানালী চিমলা এইবিলাকত গৈ ফটো দি আছে। যিমান ট্ৰেভেল ব্লগাৰ আমি ভিডিঅ' চাওঁ, আমি কি ভাবোঁ যে আমিও যাম। তো আমি সিহঁতৰ দৰে জীৱনটো কটাবলৈ চেষ্টা কৰি থাকোঁ। তাৰ ফলত কি হয়, তাৰ ফলত আমি জীৱনত যিমানখিনি পাইছোঁ সেইখিনিলৈ আমি কেতিয়াও সুখী নহয়। প্ৰথম কথা মনত ৰাখিব, জীৱনত ভগৱানে যিখিনি আপোনাক দিছে সেইখিনিক লৈ সুখী হওক আৰু জীৱনটোত কষ্ট কৰি থাকক তাতকৈ অলপ আগুৱাই যাবলৈ। কিন্তু যিখিনি নাই পোৱা সেইখিনিলৈ কেতিয়াও দুখী হ'ব নালাগে মোৰ মতে। কাৰণ এনেকৈ মই ভাবোঁ সদায় ভগৱানে আমাক বহুত দিছে, আমাতকৈ নোপোৱা মানুহতো বহুত আছে। আজি আমাৰ থাকিবলৈ এখন ঘৰ আছে, কিছুমান সৰু ল'ৰা ছোৱালীটো থাকিবলৈও ঘৰ নাই, হ'লেওতো সিহঁতে জীৱনত ছাকচেছ হৈছে। গতিকে জীৱনটো এনেকুৱা নাভাবিব যে আমি বেলেগৰ মতে কটাম। ইনষ্টাগ্ৰাম ফেচবুক সব বস্তু এনেকুৱা, সবেই অকল মানে নিজৰ ভালখিনি দেখায়। আৰু এটা কথা, ইনষ্টাগ্ৰাম ফেচবুকত মানে সবেই কি কৰে, দেখুৱাক দেখি মানে আজিকালি ট্ৰেণ্ডবিলাক বহুত বাঢ়ি গৈছে। প্ৰথম কথা, চাকৰি পালে মানে কি হয়, এখন গাড়ী ল'ব লাগে, এটা আইফোন ল'ব লাগে, শ্ব' অফ আৰু। তো মানুহে ছেভিংছ নকৰে, মানুহে হেল্থ ইঞ্চুৰেঞ্চ নকৰে, তাৰ ফলত ভৱিষ্যতটো কি হয় একো নাজানে, ঠিক আছে। কাৰণ আজিকালি লোন অতি সহজত পাই যোৱা হয়। এইবিলাক ক্ষেত্ৰত মই বেলেগ ভিডিঅ' বনাম বাৰু। লোন বহুত সহজে পাই যোৱা হয়। তো কিন্তু ডাইৰেক্টলি য'ৰপৰা লোন পাব আপুনি ভাবিব তাত কিবা গড়বড় থাকে। ডাইৰেক্টলি একো ডকুমেণ্টেশ্যন নোহোৱাকৈ বেছিভাগ ক্ষেত্ৰত লোন পোৱা হয় আপোনাৰ প্ৰাইভেট কোম্পেনীজ, NBFC সেইবিলাক। কিন্তু গভৰ্ণমেণ্ট বেংকৰ পৰা লোন ল'ব যাব বহুত প্ৰচেছ থাকে, কিন্তু তাত ইণ্টাৰেষ্ট ৰেট কম হয়। মই নিজৰ হোৱাটছএপতে আহি থাকে। মোৰ মাজতে এটা চালোঁ হা, মোক এটা বেংকৰ পৰা দিছিলে আৰু প্ৰাইভেট বেংক, মই নাম নকওঁ। তাত দিছে পাৰ মান্থ লিখা নাই, তাত দিছে লোন এট 3% ইণ্টাৰেষ্ট। মই ভাবিলোঁ 3% ইণ্টাৰেষ্ট কেনেকৈ হ'ব পাৰে। তাৰপিছত মোক সেই বেংকটোৰ পৰা আকৌ ফোন কৰিলে, আপুনি লোন ল'ব নেকি? আপোনাৰ প্ৰফাইল চাই আপোনাক 40 লাখ টকা একো ডকুমেণ্ট নোহোৱাকৈ এক ৰাতিৰ ভিতৰত দি দিম, মাত্ৰ 3% ইণ্টাৰেষ্ট। তাৰপিছত মই যিহেতু জানা মানুহ, মই সুধিলোঁ 3% ইণ্টাৰেষ্ট যে হয় সেইটো কেনেকৈ কেলকুলেট কৰিব। মানুহজনীয়ে ক'লে পাৰ মান্থ 3%। পাৰ মান্থ 3% মানে এনুৱেল 36%, যিটো সময়ত বেলেগ বেংকত আপুনি 8-9%ত লোন পাব, ইয়াতে 36%। কিন্তু সিহঁতে কেনেকৈ কয় 3% বুলি কয় পাৰ মান্থটো। তো দেখিছে নহয়। গতিকে আমি সেইটো কাৰণে এইবিলাক বস্তুৰ পৰা বাচি থাকিব লাগে। দেখাক দেখি আমি আইফোন এটা EMIত আইফোন লৈ চবেই শ্ব' অফ কৰিব পাৰে আজিকালি, সেইটো একো ডাঙৰ কথা নহয়। বিগ বিলিয়ন ডে আহি আছে, আইফোন 15 আপুনি 60,000ত পাই যাব। চব ক্ৰেডিট কাৰ্ডতে EMI থাকে। তো EMIত আপুনি মাহত 6,000কৈ কাটা কৰি দিয়ক, একো ডাঙৰ কথা নহয়। এনেকুৱা নাহিব যে আইফোন এটা থাকিলে আপুনি বহুত ডাঙৰ মানুহ। ঠিক তেনেকৈ গাড়ী এখন ল'লে 10 লাখ টকাত এখন গাড়ী পাই যাব, মাহত 10,000 টকা EMI লগাই দিয়ক, একো ডাঙৰ কথা নহয় সেইটো, ঠিক আছে। কিন্তু সেই শ্ব' অফ কৰিবলৈ গৈ মানে আমাৰ জীৱনটো আমি নিজে কেতিয়াবা দুখত চলিব লাগে, কেতিয়াবা টানাটানিকৈ চলিব লাগে মানুহে। তো
তো বেলেগৰ দেখাক দেখি আমি কেতিয়াও কৰিব নালাগে আমাৰ জীৱনত আমি যিমানখিনি এবল হয় আমি যিমানখিনি কেপেবল হয় আমি হেনেকে কাম কৰি যাব লাগে দেখাক দেখি কেতিয়াও আমি কাম কৰিব নালাগে